हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम दशम श्रेणीर जिखन गणितर सिलेबास हेकन सिलेबासर 6 माहिली परीक्षार कोन केटा लेसन पढ़िब लागिब बा कोन केटा लेसनर बछरे परीक्षार कारणे पढ़िब लागिब हेकन सिलेबास आजिर एटु भिडिओत चाब पारिब। गतिके जिসকল दशम श्रेणीर छात्र छात्री आछे तेलोकर फाइनल परीक्षार लगते तेलोकर 6 माहिली परीक्षार कारण আগতীয়াকৈ তেওঁলোকে ৰেডি হ'ব পাৰিব। যদি কোনো এটা সাবজেক্ট তেওঁলোকে পঢ়া নাই বা স্কুলত যদি তেওঁলোকৰ কোৰ্সখন কমপ্লিট হোৱা নাই তেনেহলে যেহেতু পৰীক্ষা যেটো সিলেবাস আৰু সিলেবাসৰ ভিত্তিত তেওঁলোকৰ যেটো পৰীক্ষাত প্ৰশ্ন আহিব আৰু সেইখন সিলেবাস হল ইয়াত চাবলৈ আছে ৰিভাইজড সিলেবাস অফ ম্যাথমেটিক্স ক্লাস 10 সাবজেক্ট কোডটো দিয়া আছে C2 বা তেওঁলোকৰ 100 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু থিওৰিত তেওঁলোকৰ 90 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ পৰা তেওঁলোকৰ 5 মাৰ্কটো দিয়া আছে 27। বেদ তেওঁলোকৰ কোন কেটা চেপ্টাৰ পঢ়িব লাগিব কোন কেটা চেপ্টাৰৰ কিমান লৈকে পঢ়িব লাগিব সম্পূৰ্ণ ভাগ ভাগ কৰি দিয়া আছে হাফ ইয়াৰলি আৰু লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণে তেওঁলোকৰ এখন সিলেবাস তেওঁলোকৰ যথেষ্ট ইম্পৰ্টেন্ট হয়। ইয়াত চাবলৈ আছে তেওঁলোকৰ চেপ্টাৰ নেম ৰিভিজন চেপ্টাৰ ইয়াত পাৰ্ট 1 এণ্ড পাৰ্ট 2 আৰু পাৰ্ট 3 তেওঁলোকৰ 6 মাহিলী পৰীক্ষা যেটা হাফ ইয়াৰলি অপশন দিয়া আছে তার তলত টিক মার্ক যেটা দিয়া আছে সেইকেটা লেসন তেওঁলোকৰ পঢ়িব লাগিব। আৰু ইয়াত চাবলৈ আছে ৰিয়েল নাম্বাৰ ইয়াত চাবলৈ আছে হোল চেপ্টাৰ মানে সম্পূৰ্ণ লেসন তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। তাৰ পিছত তেওঁলোকৰ যেটো 2 নম্বৰ লেসন এটো সম্পূৰ্ণ লেসন পঢ়িব লাগিব। আকৌ 3 নম্বৰ লেসন তো তেওঁলোকৰ সম্পূৰ্ণ লেসন পঢ়িব লাগিব 6 মাহিলী পৰীক্ষাৰ কাৰণে। আৰু 4 নম্বৰ যেটো দিয়া আছে লেসন হেটো সম্পূৰ্ণ লেসন তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত আহিব। যদি এতিয়ালৈকে স্কুলত কোৰ্সটো কমপ্লিট হোৱা নাই সোনকালে নিজে নিজে কৰিব লাগিব কাৰণ বৰ্ডৰ পৰা যেটো পৰীক্ষাত প্ৰশ্নবিলাক আহে। আৰু তাৰ পিছত 5 নম্বৰ তেওঁলোকৰ হোল চেপ্টাৰৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। আৰু 6 নম্বৰ যেটো চাবলৈ আছে ট্ৰিংগেল ইয়াৰ কিছুমান ভাগ কৰি দিয়া আছে ইউনিট 6.4 ৰ পৰা কিমান লৈকে এক্সাৰসাইজ কিমান লৈকে পঢ়িব লাগিব ইয়াত সেই হিচাপত পঢ়িব লাগিব। আৰু 7 নম্বৰ যেটো দিয়া আছে তেওঁলোকৰ হোল চেপ্টাৰৰ পৰা তেওঁলোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। আৰু 8 নম্বৰ লেসন তেওঁলোকৰ পৰীক্ষাত আহিব কিন্তু 9 নম্বৰ লেসনটো তেওঁলোকৰ কাৰণে পঢ়িব নালাগে কাৰণ হেটো লেসনৰ পৰা পৰীক্ষা 6 মাহিলী লগতে বছৰে পৰীক্ষাত তেওঁলোকৰ পৰীক্ষাত প্ৰশ্ন নাহে। কিন্তু ইয়াত চাবলৈ আছে 10 নম্বৰ যিখন চেপ্টাৰ দিয়া আছে সেইখন পৰা তেওঁলোকৰ সম্পূৰ্ণ লেসন পঢ়িব লাগিব কিন্তু 11 নম্বৰ লেসনৰ পৰা তেওঁলোকৰ ভাগ ভাগ কৰি দিয়া আছে যিখিনিলৈকে দিয়া আছে অপশন সেইখিনিলৈকে তেওঁলোকৰ চাব লাগিব কিন্তু বাকি তাৰ পিছত যিকেটা লেসন আছে তেওঁলোকৰ সেইখিনি পঢ়িব নালাগে জাস্ট তেওঁলোকৰ যেতিয়া ফাইনাল এক্সাম অনুষ্ঠিত হ'ব তেতিয়া সম্পূৰ্ণ লেসন পঢ়িব লাগিব। কিন্তু ইয়াত যেটো 9 নম্বৰ লেসন হেটো তেওঁলোকৰ ইয়াত পঢ়িব নালাগে কাৰণ হেটো সিলেবাসৰ বাহিৰত আছে। আৰু এইখন হল যেটো সিলেবাস এই সিলেবাস ভিত্তিত যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ উপৰিও তেওঁলোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুত হ'ব পাৰিব কাৰণ ইয়াত যিখিনি সিলেবাস দিয়া আছে সেইখিনি সিলেবাস ভিত্তিত 2024-25 বৰ্ষত ফাইনাল এক্সাম অনুষ্ঠিত হ'ব লগতে 6 মাহিলী পৰীক্ষাটো অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ।